কেকেডালে মোক প্ৰশ্ন এটা থাকিলে আপুনি হঠাতে মুজকোচা কিয় কাটিবলগীয়া হ'ল মানে অসমৰ ৰাইজে জানিব লাগিব। নমস্কাৰ বন্ধুসকল, আজি মই উপস্থিত আছোঁ এটা ফিচাৰী পাৰত। এইটোৱে ফিচাৰী আৰু লাটুমণি ফিচাৰী পাৰত, আৰু আজি এটা অনুষ্ঠান হ'ব সৰুকৈ। আৰু এতিয়া বৰ্তমান মাছ ধৰা হৈ গ'ল। মাছ কেনেকৈ ধৰিছে আপোনাক দেখালোঁ। মাছ আমি ইমানকেইটাই ধৰিলোঁ আজি খানাৰ বাবে। এইকেইটা মাছ দেখিছে বন্ধুসকল। আৰু লাটুমণি ক'ত গ'ল? এয়া লাটুমণি ফিচাৰী মাছ ধৰি আজি উপস্থিত থাকিব অসমৰ কৌতুক অভিনেতা, সকলোৱে জনপ্ৰিয় আমাৰ কেকেদা বুলি ক'লে আমি সকলোৱে চিনি পাওঁ। তেওঁক আদৰিবলৈ আজি অনন্তদা আহিছে। ধন্যবাদ। সৰুকৈ এটা খানা হ'ব আৰু এটা কথা ক'বলৈ মন যাব। আৰু কেকেদা আহিব। এয়া মাছ ধৰা হৈছে প্ৰীতি ভোজ, মানে এটা প্ৰীতি ভোজ। ইমান ডাঙৰকৈ পতা নাছিলোঁ, সৰুকৈ আয়োজন কৰিছে আমাৰ লাটুমণিয়ে। এটা নিলিবিলি পৰিৱেশ। চব ফিচাৰী পাৰে পাৰে আমি আহিছোঁ কেকেদাহঁতক লৈ আমাৰ অনুষ্ঠানলৈ। আজি প্ৰীতি ভোজলৈ আনিছোঁ। এয়া লাটুমণি আছে আগে আগে, আৰু এইটো সুন্দৰ এটা পৰিৱেশ। আৰু কেকেদাক ওচৰতে পাই নথৈ আনন্দিত হ'লোঁ, আৰু এখন ফুলান গছাই সম্ভাষণ জনাবলৈ পাই বহুত উৎফুল্লিত হ'লোঁ। বহুত ভাল লাগিছে আজি অনুভৱটো সঁচাই কাকো ভাষাই প্ৰকাশ কৰিব নোৱাৰি। আৰু এটা ৰঙালাও দিছোঁ উপহাৰ হিচাপে, কিন্তু বহুত ভাল লাগে কেকেদাক। ধন্যবাদ। এই ৰঙালাওটো এইটো কাৰণে দিছোঁ, খেতি আমাৰ, বজাৰ আমাৰ। ইয়াতে এখন চিনেমা শ্বুটিং হৈ আছে নানাম পাচলিৰ পৰিচালনাত। NRC দীঘলকৈ নামটো নলপাৰা ৰামচন্দ্ৰ শ্বুটিংকে NRC। তাৰ কামত বাইদেউ আমি আছোঁৱেই। আজি শ্বুটিং নাই, সেইকাৰণে আচলতে আমাৰ এই ৰাতুলক মোৰ সিদ্ধাৰ্থ শৰ্মা ফেন ক্লাব এটা আছে, য'ত আমাৰ অঞ্জন আছে, মোৰ উগ্ৰ শিষ্য। ইয়াতে আছে কাৰণে ইয়াতে লগ পালোঁ। পাওঁতে ক'লোঁ যে পিকনিক চিকনিকো যোৱা হোৱা নাই, যিহেতু আমি ঘূৰি ফুৰিছোঁ। ইয়াতে ক'ৰবাত খানা খাওঁ কৈছোঁৱেই মই অকণমান আগত। 4-5জন মানে খানা এটা খাম বুলি মই ভাবিলোঁ, কিন্তু ইয়াতো আহি দেখিলোঁ সৰু সুৰাকৈ বিশাল আহিছে। ইমানবোৰ মাছ আদি ধৰি থৈছে, চাউণ্ড ঠিককৈ থৈছে, আমাক আদৰি আনিছে ঢোল আদি দি। ইমান ভাবাই নাই, মই ভাবিছোঁ আমি 4-5জন মানে ৰান্ধি কৰি খাই আৰু মই গুচি আহিম, কালিলৈ শ্বুটিং থাকিব। কিন্তু ধন্যবাদ যে ইমানখিনি আমাৰ দুয়োগৰাকীকে যে এনেকৈ মৰম দিছে আপোনালোকে, আমিও বৰ উৎসাহিত হ'লোঁ। ধন্যবাদ। আৰু চিনেমাখন যেতিয়া ওলাব NRC আপোনালোকে চাব, চাই ভাল পাব লাগে, মোৰ বিশ্বাস। NRC চিনেমাখন কেকেডালে মোক প্ৰশ্ন এটা থাকিলে আপুনি হঠাতে মুজকোচা কিয় কাটিবলগীয়া হ'ল মানে অসমৰ ৰাইজে জানিব লাগিব। মই ভবা নাছিলোঁ যে মুজডাল মোৰ এটা চিনাকি বুলি। বহুত বছৰ মই মুজ ৰাখি থৈছোঁতো। আৰু মতা মানুহৰ চবতকৈ মানে ইম্পৰ্টেণ্ট অংগটো হৈছে নাক, সেইকাৰণে আণ্ডাৰলাইন কৰি থাকে। মুজডাল আণ্ডাৰলাইন হৈ থাকে ন। এতিয়া মুজডাল কাটি দিওঁতে মদগাৰ নথকা চাইকেলৰ নিচিনা তথাপিও চিনেমাখনৰ কাৰণে কাটিছোঁ অলপ। তাতে মোৰ বয়সতকৈ কম লাগে, 5 বছৰমান। সেইকাৰণে অকণমান তাত বেলেগকৈ ওলাইছোঁ। অভিনয়ৰ লগত জড়িত যিহেতু আমি বেলেগ ধৰণৰ ৰূপ ল'ব লগা হয়। বেহাৰবাৰী চাই থাকিব, বেহাৰবাৰী গৈছোঁ এতিয়া, চাব। থেংক ইউ। এইখিনিতে দাদালৈ এটা পোনপটীয়া মই প্ৰশ্ন হিচাপে কৰিছোঁ। আপুনি হঠাতে যেতিয়া বেহাৰবাৰী আউটপোষ্টৰ পৰা ওলাই দিছিলে, তেতিয়া অসমৰ ৰাইজে এটা দূষিত হৈ পৰিছিলে। তেওঁলোকৰ মনটো একেবাৰে শুকাই পৰিছিলে। তেওঁলোকে কিছু জেগাতো কন্দা কটা লিখিয়াই অৱস্থা হৈছিলে। টিভি এণ্টনা এইবোৰ খুলি খালি তেওঁলোকে ষ্ট'ৰ ৰুমলৈও লৈ গৈছে, এনেকুৱা অৱস্থা হৈ গৈছিলে। বেহাৰবাৰীখন চাবলৈ নাপায়। আপুনি পুনৰ আকৌ বেহাৰবাৰীলৈ উভতি আহিছে, ৰাইজে বহুত আনন্দিত হৈছে। ইয়াক লৈ আপুনি আকৌ বেহাৰবাৰীৰ পৰা তেনেকৈ আঁতৰি যাম বুলি ভাবিছে নেকি? নে ৰাইজক আকৌ দুখ দিবনে, নে এনেকৈ হাঁহি ধেমালিৰ মাজত ৰাইজক ৰাখিব পাৰিব? এনেইতো কথাটো এনেকুৱা যে আচলতে কোনো পাৰ্মানেণ্টেই নহয়, মানুহবিলাক জীৱনটোৱে পাৰ্মানেণ্ট নহয়। তাৰ লগতে আকৌ পুলিচৰ চাকৰি ট্ৰেন্সফাৰটোতো এটা অংগ ট্ৰেন্সফাৰ হ'লেও এতিয়া হাবিলদাৰ হৈ আছিলোঁ, এবছৰ নাথাকি মোৰ লাভ হ'ল। এতিয়া ASI জইন কৰিছোঁ। তাতে থকা হ'লেতো নিদিয়ে ন, এতিয়া ASI হৈছোঁ। এতিয়া চাই থাকিব আপোনালোকে, চাই ভাল পাব। এতিয়া নতুন বিষয়বস্তু লৈ আমি কৰিমগৈ এইখনৰ পৰা গৈ। আৰু আগলৈ মই এটা কথা ভাবি থৈছোঁ যে আগলৈ যদি মই চিৰিয়েল কৰোঁ, যেতিয়ালৈকে বেহাৰবাৰী আউটপোষ্ট চলি থাকিব, তেতিয়ালৈকে মই বেলেগ চিৰিয়েল নকৰোঁ। ভাল লাগিছে, ভবাই নাছিলোঁ ইমানখিনি
পুখুৰী পাৰতে খানা এটা খাম বুলি কোৱা কাৰণে হ'ব কাইলৈ ছুটি আছে আজি মাঘিয়া খাই আহিম আৰু 5 জনৰ জেগাত এতিয়া কেইবাজনো হ'ল ভাল লাগিছে নতুন মানুহখিনি লগ পাইছোঁ চিনা পৰিচয় হৈছোঁ ভাল লাগিছে আমি NRC বুলি এখন চিনেমা শ্বুটিং চলি আছে তাৰ জৰিয়তেহে আপোনালোকক আমি লগ পালোঁ খুবেই আনন্দিত সকলো ভালে কুশলে থাকক ধন্যবাদ আমাৰ গাঁৱৰ অসমীয়া থলুৱা খানা একদম নিজৰ লোকেল ফিচাৰী মাছ কোনো ইয়াত ৰাখাই মাছ পুৰা পিটিকা লাবৰা এখন আৰু চাটনি এখন কেনেকুৱা লাগিছে লোকেল